নগাঁও জিলাৰ পশ্চিম বালিগাঁও মাজনামঘৰ প্ৰাংগণত দ্বিতীয় বাৰ্ষিক ভাগৱত পাঠ। নগাঁও জিলাৰ দক্ষিণ পাটৰ পশ্চিম বালিগাঁও মাজনামঘৰত দ্বিতীয় বাৰ্ষিক ভাগৱত পাঠ ব্যাখ্যা অনুষ্ঠান উপলক্ষে পশ্চিম বালিগাঁৱত বৃহস্পতিবাৰৰ পৰা 4 দিনীয়া কাৰ্যসূচীৰে ৰূপায়ণ কৰা এই ভাগৱত পাঠ অনুষ্ঠানত উখল মাখল পৰিৱেশৰ সৃষ্টি হয়। নগাঁৱৰ বিভিন্ন ঠাইৰ পৰা বহুতো ভকত বৈষ্ণৱ লোকৰ সমাগমে উক্ত ঠাইডোখৰ দ্বিতীয় বৈকুণ্ঠপুৰীলৈ ৰূপান্তৰিত হোৱা পৰিলক্ষিত হৈছে। উদ্যোক্তাসকলে জনোৱা মতে গাঁওখনৰ লগতে অঞ্চল তথা গোটেই বিশ্ব শান্তি আৰু মংগল সাধনৰ উদ্দেশ্যে এই ভাগৱত পাঠ অনুষ্ঠান অনুষ্ঠিত কৰিছে বুলি জানিব দিয়ে। গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰ লগত সংগতি ৰাখি ভাগৱত হয়, আমি ভাগৱত খুবেই ভাল পাওঁ। গতিকে বিশ্ব শান্তিৰ কাৰণে মহাভাগৱত আমি পাঠ কৰা হৈছে। অকল বিশ্ব শান্তি বুলিয়ে নহয়, জীৱ জগতৰ কল্যাণৰ হেতু 4 দিনীয়া কাৰ্যসূচী আমি পাঠভাগ আয়োজন কৰা হৈছে দ্বিতীয় বাৰ্ষিক। গতিকে আইসকলক লগত লৈ আমি অশেষ কষ্ট কৰি গুৰুজনাৰ সৃষ্টি ভাগ পতা হৈছে। সামৰণি কেতিয়াকৈ সামৰণি দেওবাৰে 26 তাৰিখ। গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰ লগত সংগতি ৰাখি আজি যিহেতু আপোনালোকৰ এক অনুষ্ঠান পাতিছে, এই বিষয়ে আপুনি কি ক'ব? আমি সদৌ বালিগাঁও মাজনামঘৰৰ এলেকাৰ সমূহ ৰাইজে সম্বন্ধিত আই মাতৃ বাপ বান্ধৱসকলক লগত লৈ 4 দিনীয়া কাৰ্যসূচীৰে ভাগৱত পাঠৰ আয়োজন কৰা হৈছে। গাঁৱৰ শান্তি, অঞ্চলৰ শান্তি, বিশ্বৰ শান্তিৰ কাৰণে আমি 4 দিনীয়া কাৰ্যসূচী হাতত লৈ মহাভাগৱতৰ আয়োজন কৰা হৈছে। যোৱাকালি আমাৰ পুৱা 9 বজাত ধৰ্মধ্বজা উত্তোলন কৰা হৈছে। 10 বজাৰ পৰা আমাৰ ভাগৱত ভ্ৰমণ কাৰ্যসূচী হৈছে। ভাগৱত ভ্ৰমণ শেষ কৰাৰ পাছত 2 বজাত সদৌতি ৰাইজে মিলি নামঘৰত একত্ৰিত হৈ প্ৰসাদ গ্ৰহণ কৰা হয়। তাৰ পাছতে আমি লঘু আহাৰৰ ব্যৱস্থা কৰিছোঁ। লঘু আহাৰো ঠিক তেনেদৰে গ্ৰহণ কৰা হৈছে। তাৰ পাছতে আমি সন্ধ্যা 6 বজাৰ লগে লগে গংগাজল অনাৰ আমি দিহা কৰিছিলোঁ সমিতিয়ে, সকলো ৰাইজৰ সম্বন্ধিতে গংগাজল অনা হৈছে। আনি পুৱা উষা কীৰ্তন কৰা হৈছে। উষা কীৰ্তনৰ পাছতেই আমি আজিৰ কাৰ্যসূচী পাঠ আৰম্ভ হৈছে। পাঠৰ পাছতেই খোল প্ৰসংগ হৈছে। খোল প্ৰসংগৰ পাছতেই এতিয়া আমাৰ নাম প্ৰসংগ চলি আছে।